আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। বিষয় গুৰুদক্ষিণা। গুৰুদক্ষিণাত যিসকল শিক্ষাগুৰুৱে আবেদন কৰিছে তেওঁলোকে সকলোৱে পাবনে, আৰু গুৰুদক্ষিণা এইসকল শিক্ষাগুৰু কি হ'ব প্ৰকৃততে, তেওঁলোকে আবেদন কৰিছে নাই কৰে কি হ'ব, সকলোখিনি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। বহুতে সুধি আছে কিমান দিব, কেতিয়া কি হ'ব, আবেদন কৰিব পৰা নাই বা কৰিলোঁ, এই বিষয়খিনি সকলোখিনি প্ৰতিজন শিক্ষাগুৰুৱে শেষলৈকে চাব আৰু শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। কথাখিনি যুক্তিসংগত হয়নে নহয় এইখিনি আপোনালোকে লিখিবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আমি যদি চাওঁ গুৰুদক্ষিণা আবেদন কৰিবৰ বাবে সকলোখিনি আবেদন কৰিছে শিক্ষাগুৰুসকলে। এতিয়া কথাটো হ'ল কি, একেবাৰে প্ৰথম অৱস্থাত 2013 চনৰ শিক্ষাগুৰুসকলৰ কথা এইখিনি আমি উল্লেখ কৰিম, কিন্তু তাৰ আগতে বহুতে সুধি আছে ইউডাইচ কোড, ডাইচ কোড, এইখিনি সন্দৰ্ভত মই আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকৰ ডাইচ কোড বা ইউডাইচ কোডটো দিলে কি হয়, আপোনালোকৰ স্কুলখন ট্ৰেক কৰাত সেইখিনি সুবিধা হয়। আপোনালোকৰ ডিষ্ট্ৰিক্ট যেতিয়া নেকি আপোনালোকৰ সকলোখিনি চিলেক্ট কৰা আপোনালোকৰ A to Z থাকিবই, তেতিয়া কি হ'ব, আপোনালোকৰ স্কুলখন হঠাতে আপোনালোকে চাৰ্চ কৰিলে তেওঁলোকে পাব। সেইকাৰণে আপোনালোকক দিবৰ বাবে সেইখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছিলে আৰু সেইখিনি জনাইছিলে, দিবই লাগিব বুলি সেইখিনি কৈছিলে। আপোনালোকে দিবই লাগিব, আৰু আপোনালোকে সেইটো যদি নাই তেনেহ'লে আপোনালোকে খবৰ কৰিব অফিচত, আপোনালোকে সেইখিনি পাব। বাৰু যি কি নহওক, এতিয়া প্ৰসংগটো হৈছে 2013 চনৰ শিক্ষাগুৰুসকল। তেতিয়া গুৰুদক্ষিণা যিটো পৰ্টেল মুকলি কৰিলে বা যিটো এতিয়া গুৰুদক্ষিণা আঁচনি ৰূপায়ণ কৰিছে, এইখিনি বহুত বেছি ভাল খবৰ কোনসকল শিক্ষাগুৰুসকলৰ বাবে, যিসকল শিক্ষাগুৰু থাকি গৈছিলে, বাদ পৰিছিলে। কাৰণ কেলৈ বছৰ ধৰি তেওঁলোকে বিনা বেতনে শিক্ষকতা কৰি যদি অৱশেষত এই পৰ্যায়ত তেওঁলোকে বৃদ্ধ বয়সত যদি তেওঁলোকে কিবা এটা সাহায্য পায়, তেনেহ'লে তেওঁলোকৰ বাবে বহুত বেছি ভাল হ'ব। যদিও ন্যূনতম হ'ব কিবা এটা, তথাপিতো ভাল হ'ব, বহুত ভাল পদক্ষেপ। সেইখিনি আদৰণীয় পদক্ষেপ আমি সকলোৱে গ্ৰহণ কৰিব লাগিব। কথাটো হ'ল কি, এতিয়া আমি 2013 চনৰ যিসকল শিক্ষাগুৰু, ধৰি লওক এতিয়া যিটো নেকি তেওঁলোকে গাইডলাইন দিছে যে বাদ পৰি যোৱা শিক্ষাগুৰুসকল সেয়ালৈকে 2013-21 য'ত যেনেদৰে নহওক এইবাৰ যি প্ৰাধিকৰণ প্ৰক্ৰিয়া আছে তাতো তেনেদৰে বাদ পৰি গ'লে সেইখিনিও তেওঁলোকে সেইখিনি কথা কৈছে। এতিয়া 2013 চনত যেতিয়া নেকি প্ৰাধিকৰণ কৰা হৈছিলে, তেতিয়া এনে শিক্ষাগুৰু বহুতো আছে যে যিহেতু তেওঁলোকে এমাহ, দুমাহ, ছমাহ, 7 মাহ, এতিয়া তেওঁলোকে NPSও নাপায়। NPS পালেও বহুতখিনি নাপায়, কোনোবা NPS পাইছে 1500, 2000, 3000 টকালৈকে পায়, যিটো নেকি এতিয়া বৰ্তমান তেওঁলোকে বৃদ্ধ বয়সত চলিবলৈ নিজেই নালাগে, তেওঁলোকে সেইখিনি ঘৰখন নালাগে, নিজেই চলিবলৈ বহুত বেছি টান। আৰু বৃদ্ধ বয়সত তেওঁলোকৰ নিজৰ যদি কিবা এটা হয় ঔষধ কৰিবলৈ সেই টকাৰে নোযোৱেগৈ। কাৰণ কেলৈ এতিয়া আমি চাওঁ যদি প্ৰত্যেকটো ক্ষেত্ৰতে কিমান অৰ্থৰ আমাক প্ৰয়োজন, টকাৰ প্ৰয়োজন। বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল কি, কোনোবাই এতিয়া NPSও নাপায়। NPS নাপায় ক'ত পাব? 6 মাহ, 7 মাহ, এমাহ, দুমাহ পালে কোনোবাই পায় নেকি? নাপায়। তো এতিয়া এই শিক্ষাগুৰুসকলে কি হ'ব, এতিয়া পদক্ষেপটো যিটো লৈছে গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে এই শিক্ষাগুৰুসকলক সামৰি লোৱা, যিসকল বাদ পৰি গ'লে ঠিকেই আছে সকলোখিনি, কিন্তু এই শিক্ষাগুৰুসকলক কাৰণ কেলৈ তেওঁলোকে কোনোবাই 2 মাহ, এমাহ পাইছে বা 3 মাহ পাইছে, 3 মাহত 50,000কৈ পাব লাগে, 40,000কৈ পাওক, 10 মাহ কিমান টকা 1 লাখ পালে, 50,000 পালে, 60,000 পালে। তো এই শিক্ষাগুৰুসকলে যে বছৰ ধৰি কোনোবাই 20 বছৰ, 25 বছৰ, 30 বছৰ কৰিলে, তেওঁলোকেতো সেইখিনি তেওঁলোকৰ এতিয়াতো এই অৱস্থাটো কি সেইটোও আমি চাব লাগিব। তো সেইবাবে আবেদন কৰাটো বহুত শিক্ষাগুৰুৱে কৰিছে, তাত কোনো ধৰণৰ অসুবিধা নাই, কৰিব পাৰিছে, এতিয়া তেওঁলোকে কৰিছে। কিন্তু কথাটো হ'ল কি, এতিয়া এই যি নেকি কাৰ্যকৰী হ'ব গুৰুদক্ষিণা আঁচনিখন যেতিয়া নেকি কাৰ্যকৰী হ'ব, শিক্ষা বিভাগে বা হওক বা চৰকাৰে হওক, এই বিষয়টো অতি গুৰুত্ব সহকাৰে লোৱাটো দৰকাৰী। কাৰণ কেলৈ এমাহ, দুমাহ, কোনোবা এনে শিক্ষাগুৰু আছে এদিনৰ পৰাও তেনেদৰে অৱসৰ গ্ৰহণ কৰিছিলে, কিন্তু দৰমহাটো এমাহৰ পালে। কিন্তু সেই শিক্ষাগুৰুসকলৰ আজি অৱস্থাটো কি, পানীত নচৰা অৱস্থা। তো তেনেহ'লে সেই শিক্ষাগুৰুসকল যদি বঞ্চিত হ'বলৈ হয়, তেনেহ'লে তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। তো সেইবাবে এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ, শিক্ষা বিভাগৰে হওক বা চৰকাৰকে হওক, আগন্তুক 4 মে'ত তেতিয়া ঘোষণা কৰিব ফলাফল। তাৰপাছত যি চৰকাৰে নহওক, এই গুৰুদক্ষিণা আঁচনিটো বহুত বেছি আদৰণীয় আঁচনি, আদৰণীয় পদক্ষেপ। কিন্তু কথাটো হ'ল কি, এই গুৰুদক্ষিণা আঁচনিৰ জৰিয়তে এই যিসকল শিক্ষাগুৰুৱে আবেদন কৰিছে সকলোখিনি চালি জাৰি চাই যি যেনেকৈ পাব লাগে বা পাৰি তেনেদৰে তেওঁলোকক সেইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেতিয়াহে এই শিক্ষাগুৰুসকলৰ এই বৃদ্ধ বয়সত তেওঁলোকৰ অলপ হ'লেও তেওঁলোকে অলপ সকাহ পাব, আৰু অতি সোনকালে এইখিনি কৰিব লাগে। আৰু বহুতে সুধি আছে কিমান পৰিমাণ দিব, এই শিক্ষাগুৰুসকলৰ আবেদনৰ ওপৰত ভিত্তি কৰি এককালীন কিমানকৈ দিয়া হ'ব, এইটো কথা কোৱা হৈছিলে বা কৈছিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। তেতিয়া আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে। কথাটো হ'ল কি, এই শিক্ষাগুৰুসকলৰ মুখলৈ চাই সকলোকে দিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ কেলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে ভেঞ্চাৰ বা এই বিষয়টো একেবাৰে নাইকিয়া কৰি দিয়া। কাৰণ কেলৈ এই বিষয়টো যেতিয়া নেকি একেবাৰে নাইকিয়া হৈ যাব 2013 চনৰ, সেই শিক্ষাগুৰুসকলৰ একেবাৰে কি হৈ যাব, তেওঁলোকৰ নাম নাইকিয়াই হৈ পৰিব একেবাৰে এই
মানে বিষয়টো আৰু উল্লেখ কৰিবলৈ কোনো স্কোপেই নাথাকিব। চ' সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এইটো বিষয়ে জনাব বিচাৰিছোঁ যে এই সকলোখিনি শিক্ষাগুৰুকে সামৰি ল'ব লাগে। তো এইখিনিয়ে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।